নমস্কাৰ মই আপোনালোক সকলোকে মৰম স্নেহ আৰু সন্মান যাচিছো আজি আপোনালোকৰ মাজলৈ মই এটি এপিসোড বুলি ক'ব লাগিব এপিসোড লৈ আহিছো শাহু বুৱাৰী নাম যাৰ শাহু বুৱাৰী গতিকে এই শাহু বুৱাৰী কেনে ধৰণৰ আৰু ইয়াৰ যিটো গাঠি এই গাঠিটো এজন পুত্ৰই খোলাটো ইমান সম্ভৱ নহয় আৰু যিয়েই খুলিব পাৰিছে বুলিতো ক'বই নোৱাৰো কিন্তু কিছুমানেতো খুলিব নোৱাৰি হয়তো গাঠিয়েই ছিগি পেলাইছে গতিকে এই গাঠিটো কি আৰু ইয়াৰ মাজত কেনে ধৰণৰ কথা সোমাই আছে তাৰে অলপ মই আপোনালোকৰ মাজত আলোচনা কৰিম বুলি ভাবিছো তেনেহলে বলক ভিডিঅ'টি চাওঁ ৰব ভিডিঅ'টি চোৱাৰ আগতে আপোনালোকে তলত যে দেখিছে সেই লাল বাটনটো মানে সাবস্ক্ৰাইব বাটনটো সেইটো এবাৰ টিপি দিয়ক আৰু মই আপোনালোকক কৰজোৰে অনুৰোধ জনাইছো যে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰে আৰু মোৰ এই যি ভিডিঅ'বোৰ আপোনালোকে যেনেদৰে আকোৱালি লৈছিল এই বৰ্তমান এই ভিডিঅ'টো যেন আপোনালোকে তেনেদৰে আকোৱালি লয় তাৰে মই কামনা কৰিছো আৰু লগতে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোক সুস্থ থাকক সবল থাকক তাৰে কামনা কৰিছো তেনেহলে বলক এতিয়া আমি আমাৰ ভিডিঅ'টি লৈ যাওঁ আমি জীৱনত বহুত ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিছো বহুত ডাঙৰ ডাঙৰ গাঠি খুলিছো কিন্তু আমি এই শাহু বুৱাৰীৰ যিটো গাঠি এই গাঠিটো আমি খোলাত ব্যৰ্থ হৈ যাওঁ আৰু ইয়াৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি ৰাস্তাই বিচাৰি নাপাওঁ ইয়াৰ কিছুমান কাৰণ হয় এজন পুত্ৰ মাতৃ আৰু পত্নীৰ মাজত থাকে এজন পুত্ৰ মাতৃকো হেয় জ্ঞান কৰিব নোৱাৰি আৰু আপোনাৰ পত্নীকো হেয় জ্ঞান কৰিব নোৱাৰি গতিকে তেওঁৰ মাজত থাকে এজন পুত্ৰ গতিকে সি কৰিব কি আৰু মাজত আছে পুত্ৰ সিফালে শাহুৱেক আৰু বুৱাৰীয়েক তেওঁলোকৰ মাজত কি হয় সেইটো আপোনালোকে জানেই ক'বলগীয়া নাই গতিকে এনে হলে সেই মাজত থকা পুত্ৰজনে কি কৰিব তেওঁ কাক চম্ভালিব মাতৃক চম্ভালিব নে পত্নীক চম্ভালিব পৰিল সমস্যাত মাতৃক টানকে ক'ব নোৱাৰে পত্নীকো টানকে ক'ব নোৱাৰে মাতৃক কেনেকৈ টানকে ক'ব নোৱাৰে আজি জন্ম দিয়াৰ পৰা ধৰি সৰুৰে পৰা ডাঙৰ দীঘল কৰি আজি বিয়া পতা বয়সলৈকে পিতৃ মাতৃৰ স্বছায়াত আছিল মানে চোৱা চিতা কৰাৰ দায়িত্ব মাতৃৰ পৰা পত্নীলৈ গুচি আহে কিন্তু বৰ্তমান সময়ত আপুনি এটা কথা নিশ্চয় ভাবিব লাগিব আমি যেতিয়া সৰু আছিলোঁ সৰুতে থাকোঁতে মাতৃয়ে আমাক পিতৃ আৰু মাতৃয়ে ইমান লালন পালন কৰিছিল বিয়া নপতালৈ যিখিনি লালন পালন সেই লালন পালনখিনি পিতৃ মাতৃয়ে কেনেদৰে লৈছিল অলপ যদি আপুনি অনুভৱ কৰে তেনেহলে আপুনি নিশ্চয় বুজি পাব অনুভৱ কেনেকৈ কৰিব আপুনি যদি এজনী মাতৃ হয় আপুনি যদি এজন পিতৃ হয় তেনেহলে আপোনাৰ যিটো সন্তান বৰ্তমান সৰু হৈ আছে জন্ম দিয়াৰ পৰা ধৰি বৰ্তমানলৈকে আপুনি কিমানখিনি কষ্ট ভোগ কৰিছে কষ্ট অনুভৱ কৰিছে এইটো আপুনি ভাবক এই কথাটো আপোনাৰ নিজৰ ক্ষেত্ৰত আপুনি নিজে দেখুৱাই চাওক বৰ্তমান সন্তানটোৰ ঠাইত আপুনি নিজকে ভাবি চাওক যে মই আছিলোঁ সেই তেতিয়া এনেকুৱা যেতিয়া আছিলোঁ তেতিয়া মোৰ মা দেউতাই কিমান কষ্ট পাইছিল কিমান কষ্ট আমি এতিয়া বৰ্তমান যে পাইছো আমাৰ মা দেউতাই সেই কষ্টখিনি আমাৰ মা দেউতাই পাইছিল যা হওক ইমান কষ্টৰ মাজতো আমাক ডাঙৰ দীঘল কৰিলে আমি এতিয়া নিজে কৰ্ম কৰি খাব পাৰোঁ ঘৰ পোহপাল দিব পাৰোঁ সকলোকে আমি পোহপাল দি চলাব পাৰোঁ সেইখিনি ক্ষমতা বৰ্তমান আমাৰ আহিল আৰু এই ক্ষমতাখিনি আমাক দিলে কোনে আমাৰ পিতৃ মাতৃয়ে দিলে
নিজে নেখায়, নিজে নিপিন্ধি আমাক পিন্ধালে, আমাক খোৱালে। কিন্তু বৰ্তমান সময়টো কি আপুনি এবাৰ ভাবক মানে মই এইটোৱেই ক'ব বিচাৰিছোঁ, লাহে লাহে পিতৃ মাতৃ যেতিয়া বয়স হৈ যায়, তেওঁলোক সেই সৰুৰ অৱস্থালৈ আহি যায়, দিনক দিনে কেঁচুৱা হৈ যায়। সৰু ল'ৰা ছোৱালীৰ যিবোৰ সংৰাগ অভিমান, বৰ্তমান মা দেউতাৰ বয়স লাহে লাহে হৈ যোৱাৰ লগে লগে সেই সংৰাগ অভিমানবোৰ সৰু ল'ৰা ছোৱালীৰ দৰে হৈ যায়। গতিকে এই সময়খিনিত আমি কথাটো বুজি চাব লাগিব। সকলোৱে জানে যে বুঢ়া হ'লে সৰু ল'ৰা ছোৱালীৰ দৰে হৈ যায়, কথা বতৰা কৰ্ম সকলো সৰু ল'ৰা ছোৱালীৰ দৰে হৈ যায়। তেতিয়া আমিয়ে নিজে দুখ ধৰোঁ যে সৰু ল'ৰা ছোৱালীৰ নিচিনা কাম কৰিছে, সৰু পোৱালীৰ নিচিনা কাম কৰি আছে। গতিকে হয় কথাটো, আমি সৰুতে থাকোঁতে আমিওতো তেনেকুৱা কৰিছিলোঁ, আৰু আমি যেতিয়া বুঢ়া হ'ম আমিও তেনেকুৱাই কৰিম। গতিকে এই যে চক্ৰটো, এইটো এটা গাড়ীৰ চকা, ঘূৰি ঘূৰি আহি আকৌ সেই জেগাই পাবহি। এই চক্ৰটো এটা গাড়ীৰ চকা। গতিকে মই মোৰ বিবেকৰ দ্বাৰা মই ভবাৰ মতে মই ভাবোঁ যে এই শাহু বোৱাৰীৰ মাজত যিটো যিটো সমস্যা, এই সমস্যাটো অকলে আপুনি সমাধান কৰিব নোৱাৰে। ইয়াত সমাধান কৰিবৰ কাৰণে তিনিজনৰ একলগ হোৱাটো এটা প্ৰয়োজন। আপুনি, পত্নী আৰু মাতৃ, তিনিজন মিলি এই যিটো সমস্যা, এই সমস্যাটো সমাধান কৰিব পাৰিব। চাব কেনেকৈ সমাধান কৰিব। আপুনি ইফালেও ক'ব নোৱাৰে, সিফালেও ক'ব নোৱাৰে, কাৰণ আপোনাৰ সোঁফালে নিজৰ পত্নী, বাওঁফালে মাতৃ। কিন্তু পত্নীক আপুনি গালি দিব নে বুজাব, নে মাতৃক বুজাব? মাতৃক আপুনি ছাপোৰ্ট কৰিলে পত্নীয়ে ক'ব গ'ল, সেইটো মাকৰ ফালে গ'ল। আপুনি পত্নীৰ ফালে ছাপোৰ্ট কৰিলে মাতৃয়ে ক'ব গ'ল, সি নিজৰ পত্নীৰ চাদৰ তলত সোমাল। আৰু ইয়াৰ বিপৰীত ভাষাটো কি আপোনালোকে জানে? মই যিটো কৈছোঁ যে পত্নীৰ চাদৰ তলত সোমাল, ইয়াৰ বিপৰীত ভাষাটো আপোনালোকে জানেই। আপোনালোকে নিজে ভাবি লওক। গতিকে আপুনি এই সমস্যাটো কেনেকৈ সমাধান কৰিব? আপুনি অকলে নোৱাৰে। আপুনি বুজাব পাৰিব। ছাপোৰ্ট কাকো নহয়, কাকো ছাপোৰ্ট কৰিব নোৱাৰে আপুনি। এখন হাতত আপোনাৰ মাতৃ আছে, এখন হাতত আপোনাৰ পত্নী আছে। গতিকে দুইখন হাতত যেতিয়া দুফালে ধৰিয়েই আছে, কোনফালে যাব আপুনি? যোনফালে এৰি দিব আপুনি বিপদত পৰিব। সোঁ হাত এৰি দিলে আপুনি বিপদত, বাওঁ হাত এৰি দিলে আপুনি বিপদত। গতিকে আপুনি বুজাব লাগিব যে আজিৰ চিন্তাধাৰা এনেকুৱা নহয়, আজিৰ চিন্তাধাৰা এনেকুৱা। আৰু বুজিবৰ কাৰণেতো বহুত কষ্ট হ'ব, বা বহুতে বুজি নাপায়, খালি নিজৰটোহে জানে। যদি আপুনি পত্নীক বুজাব যায়, সিহঁতৰ এটা বিৰাট ডাঙৰ অস্ত্ৰ আছে। কি অস্ত্ৰ জানেনে? চকুৰ পানী। চকুৰ পানী উলিয়াই দিয়াৰ পাছত এজনী ছোৱালীয়ে যেতিয়া এজন ল'ৰাক ফ্লাইং কিছ দিব, হাৱাই চুম্বন দিব, তেতিয়া ল'ৰা ফ্লাট হৈ যায়। ঠিক তেনেদৰে পত্নীয়ে যেতিয়া তোমাৰ সন্মুখত কান্দি দিব, আপুনি আৰু একো ক'ব নোৱাৰে। সেই খেলখনত সিহঁতেই জয়ী। গতিকে
আপুনি পত্নীক কিবা এষাৰ ক'লে বা বুজাব গ'লে পত্নীৰ চকু পানীটো উলিওৱাৰ পাছত আপুনি বুজাব নোৱাৰে। মাতৃক বুজাব গ'লে মাতৃয়ে চকু পানী ওলোৱাৰ পাছত আপুনি বুজাব নোৱাৰে। কিন্তু এই সমস্যাটো এনেদৰে সম্ভৱ হ'ব যে পত্নীয়ে বুজিব লাগিব। আজি মই এখন ঘৰ এৰি থৈ আহিছোঁ, সেইখন মোৰ নিজৰ ঘৰ নহয়। বৰ্তমান যোনখন ঘৰত মই আছোঁ সেইখন মোৰ নিজৰ ঘৰ। ইয়াক মই কেনেকৈ সুন্দৰকৈ সজাই পৰাই মই ৰাখিব লাগিব, খাব লাগিব। শহু শাহুৰ পৰা ধৰি ননদ বা দেৱৰ পৰা ধৰি মোৰ নিজৰ স্বামীৰ পৰা ধৰি সকলোকে মই কেনেদৰে সুন্দৰকৈ সজাই পৰাই ৰাখিব লাগিব। আৰু এইখিনি কৰিব পাৰিলেহে এজনী পত্নী সৎ পত্নী বুলি ক'ব পৰা যায়। এইটোৱে নহয় ভাল ভাল খানা বনাই দিলে তাই সৎ পত্নী হৈ গ'ল, ঘৰ দুৱাৰ ভালকৈ চাফ চিকুণ কৰিলে সৎ পত্নী হৈ গ'ল, সেইটো কেতিয়াও নহয়। তাই মনত সকলোফালে শুদ্ধ ৰাখি সকলোকে সমানে চাব লাগিব। মোৰ মাতৃক মই এৰি থৈ আহিলোঁ, এজনী মোৰ মাতৃ। মোৰ পিতৃক মই এৰি থৈ আহিলোঁ, এজন মোৰ পিতৃ। মোৰ ভনীক এৰি থৈ আহিলোঁ, এজনী মোৰ ভনী। মোৰ ভাইটিক এৰি থৈ আহিলোঁ, এইটো মোৰ ভাইটি। সেই চিন্তাটো বৰ্তমান আনিব লাগিব। কাৰণ সেইখন ঘৰ আলহী ঘৰ আছিল, বৰ্তমান ঘৰখন নিজৰ ঘৰ। গতিকে এইখন ঘৰ আপুনি কেনেকৈ সজাব, কেনেকৈ পৰাব, সেই কথাটো আপুনি নিজকে বুজিব লাগিব। এজনী পত্নীয়ে বুজিব লাগিব আৰু সেই কথাখিনি আপুনি বুজাব লাগিব। আৰু মাতৃক কেনেকৈ বুজাব লাগিব যে নিজৰ এজনী ছোৱালী আছিল, সেইজনী বিদায় দিলা, এতিয়া এইজনী নিজৰ ছোৱালী বুলি ভাবিব লাগিব। নিজৰ ছোৱালীজনীক কেনেদৰে আদৰ সাদৰ কৰে, কেনেদৰে গালি ধিক্কাৰ কৰে, কেনেদৰে মৰম চেনেহ কৰে, সেইটোতো মাতৃক শিকাবলৈ নাই, মাতৃক শিকাব দৰকাৰ নাই, মাতৃয়ে নিজে জানেই। গতিকে সেইজনী গ'ল, সেইজনী মোৰ ছোৱালী নাছিল, এইজনীহে মোৰ ছোৱালী। তেতিয়া নিজৰ ছোৱালীজনীক কেনেদৰে ৰাখিব লাগিব, কেনেদৰে সজাই পৰাই ৰাখিব লাগিব, কেনেদৰে আদৰ সন্মান মৰম চেনেহ দিব লাগিব, সেই কথাটো মাতৃক আপুনি বুজাব লাগিব। গতিকে দুয়োকে বুজোৱাৰ পাছত দুয়োৱে যেতিয়া বুজি পাব, আৰু বুজিব লাগিব, 100% বুজিব লাগিব, নহ'লে কি হ'ব আপুনি জানে? যদি নিজৰ পত্নীয়ে বুজি নাপায়, আজি আমাৰ যিটো সন্তান বৰ্তমান ডাঙৰ হৈ আহিছে বা আমাৰ নিজৰ সন্তান যিটো হ'ব, আপুনি আজি পিতৃ মাতৃক যিখিনি অপমান অত্যাচাৰ কৰিম বুলি ভাবিছে বা কৰি আছে, কাইলৈ আপোনাকো সেইখিনি অত্যাচাৰ নিজৰ সন্তানে কৰিব। কাৰণ এইটো গাড়ীৰ চকা, ঘূৰিয়েই থাকিব। গতিকে আজি আপুনি পিতৃ মাতৃক সা সন্মানেৰে, মৰম চেনেহ আদৰ সন্মানেৰে যদি ৰাখিব পাৰে, তেনেহ'লে ডাঙৰ হৈ অহা সন্তানটিয়েও তাকে দেখি পিতৃ মাতৃক সন্মান কৰিব শিকিব, পিতৃ মাতৃক আদৰ সাদৰ কৰিব শিকিব। গতিকে আপুনি যি কৰি যাব, সেইখিনি কৰ্মই নিজৰ সন্তানেও সেই কৰ্মই কৰিব। এই কথাষাৰ মই নিজে ভাবোঁ যে যোনে যি কৰে নিজৰ সন্তানেও সেই তাকেই কৰে। গতিকে কয়, চোৰৰ পুত্ৰ চোৰ হয়, জ্ঞানীৰ পুত্ৰ জ্ঞানী হয়। আপোনাৰ এই স্বভাৱ চৰিত্ৰ তাত জড়িত হৈ আছে। গতিকে যদি আপুনি নিজৰ সন্তানটিক সৎ শিক্ষা, সৎ জ্ঞান দিয়ে, তেনেহ'লে কাইলৈ আপোনালোকে তেনেদৰেই আদৰ সন্মান পায় এই সংসাৰৰ পৰা বহুত মৰম চেনেহেৰে আপোনালোকে বিদায় ল'ব পাৰিব। কিন্তু যদি আপুনি বৰ্তমান আপোনাৰ পিতৃ মাতৃক সেইকণ সন্মান নিদিয়ে, সেইকণ মৰম চেনেহ নিদিয়ে, তেনেহ'লে কিমান কষ্ট, কিমান দুখ পাব আপুনি নিজেই এবাৰ ভাবি চাওক। কিন্তু বহুত কষ্ট,
আৰু চাব গ'লে কষ্ট একো নাই। কেনেকৈ নাই? আপোনাক পত্নীয়ে ভাল পায়, নিজতকৈ বেছি ভাল পায়। আপুনি যদি কিবা এটা খোৱা বস্তু ভাল পায়, তেনেহ'লে তেওঁ পত্নীয়ে যিটো বস্তু আপুনি ভাল পায় সেই বস্তুটো বনাই দিব। আপোনাক যদি ভাল পায়, আপুনি ভাল পোৱাটোক যদি ভাল পায়, তেনেহ'লে সেই মাতৃক পিতৃক কিয় ভাল নাপায়? আপুনিতো বেয়া নাপায় পিতৃ মাতৃক, কোনোদিনে বেয়া পোৱা নাছিল। তেনেহ'লে আপুনি পিতৃ মাতৃক আপুনি ভাল পায়, কিন্তু সেই পত্নীয়ে, আপোনাৰ পত্নীয়ে আপোনাক ভাল পোৱাটোক কিয় ভাল নাপায়? সেই কথাটো আপুনি বুজাব লাগিব। যদি আপোনাক ভাল পায়, আপুনি ভাল পোৱাটোক ভাল পায়, তেনেহ'লে আপুনি ভাল পোৱাটো খোৱা বোৱাৰ বস্তুবোৰৰ বাদেও আপুনি যদি পিতৃ মাতৃকো ভাল পায়, তেনেহ'লে সেই পিতৃ মাতৃক আপোনাৰ পত্নীয়েও সা-সন্মান দি ভাল পোৱাটো এটা আপোনাৰ মৰমৰ মাজৰ এটি অংশ। আৰু মাতৃয়েও ভাবিব লাগিব যে মই মোৰ পুত্ৰক মোৰ নিজতকৈ বেছি মৰম কৰোঁ। পুত্ৰই কি খাই ভাল পায়, কেনেদৰে থাকি ভাল পায়, সকলোখিনি আজাদি মই আগতো দিছোঁ আৰু বৰ্তমানো দিম। পুত্ৰই যি ভাল পায় তাকেই মই দিওঁ। গতিকে পুত্ৰই কি ভাল পায়? পত্নীক ভাল পায়। গতিকে আপুনি পত্নীক আপুনিও ভাল পাব লাগিব। কোনখন সংসাৰত বাদ বিবাদ নাথাকে? সকলো সংসাৰতে বাদ বিবাদ থাকে। গতিকে এয়া ধৰাৰ মাজেৰেহে চলিলেহে আমি চলিব পাৰিম। আপোনালোকে দেখিছে এই 5টা আঙুলি সমান নহয়। আপোনাৰ বিবেক মোৰ বিবেক সমান নহয়। আপুনি যিটো ভাবে মই তেনেদৰে ভাবিব নোৱাৰোঁ। আৰু বুজাব লাগিব এটাই, দৰ্জাখন মাৰি যিকেইটা মানুহ আমাৰ ঘৰৰ ভিতৰত দেখা পোৱা যায়, সেই মানুহকেইটাৰ বাহিৰে এই পৃথিৱীত আপোন মানুহ কোনো নাই। গতিকে এই মানুহকেইটাৰ মাজত যদি আমি মিলা প্ৰীতিৰে থাকিব নোৱাৰোঁ, তেনেহ'লে পৃথিৱীত আমি কোনোদিনে সুখ অনুভৱ কৰিব নোৱাৰোঁ আৰু কোনোদিনে সুখ নাপাম। গতিকে ইয়াৰ এই সমস্যাৰ সমাধান এইটোৱেই। মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টি চাই সঁচাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে আপোনাৰ ৰায় কি আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু আপোনালোকক কৰজোৰে ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ যে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক সহায় কৰে। আৰু এনে ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মনোগামী হোৱাকৈ মই ভিডিঅ' বনাই আগুৱাই যাবৰ কাৰণে আপোনালোকে যেন মোক উৎসাহ আছে, এই আশা কৰি আজি মোৰ এই ভিডিঅ'টি ইমানতেই অন্ত পেলাইছোঁ। নমস্কাৰ।